লখিমপুৰ জিলা ধলপুৰ পশু ৰাজ্যিক চিকিৎসালয়ত আজি আমি উপস্থিত আছোঁ আৰু চিকিৎসালয়টোত যেনে ধৰণৰ সুবিধা থাকিব লাগে সেই সুবিধা পোৱা নাই ডক্টৰসকলে তাৰ কাৰণে বহু দুৰ্ভোগ ভুগিবলগীয়া হয় যিসকল ইয়াৰ চিকিৎসকসকল যেহেতু বহুত দূৰ দূৰণিৰ পৰা আহিবলগীয়া হয় চিকিৎসকসকল তাৰ বাবে কিন্তু চিকিৎসালয়টোত পৰ্যাপ্ত পৰিমাণৰ ইয়াতে ব্যৱস্থা নাই আৰু কোনো ধৰণৰ কোৱাৰ্টাৰ ইয়াৰ ব্যৱস্থা কৰা নাই ঘৰৰ পৰা অহা যোৱা কৰিবলগীয়া হয় তাৰ কাৰণেও অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে মই তাৰ বুজ ল'বৰ কাৰণে আহিও ইয়াত উপস্থিত হৈছোহি মই প্ৰথমতেই সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ মই ভিডিঅ' জনিছক অনুৰোধ জনাইছোঁ যিহেতু চিকিৎসালয়খন ছখন পঞ্চায়তৰ অধিক এৰিয়াৰ ইয়াতে কভাৰ কৰে ইয়াৰ এই চিকিৎসালয়খনৰ সাব চেণ্টাৰ কেইবাটাও আছে আৰু মূলতে এই চিকিৎসালয়খনত যিসমূহ পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী থাকিব লাগে ব্যৱস্থা থাকিব লাগে তাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই আৰু চিকিৎসালয়খন কেৱল এটা গৃহতে ইয়াতে আছে আৰু এইসমূহ যিসমূহ দৃশ্য দেখাই আছে জংঘলেৰে ভৰি থকা দৃশ্য আৰু এই জংঘলে ভৰি থকা দৃশ্যৰ মাজতে এই চিকিৎসালয়খন আছে পশু চিকিৎসালয়খন তাৰ কাৰণে কিন্তু এই চিকিৎসকসকলে বহু সময়ত দুৰ্ভোগ ভোগা পৰিলক্ষিত হয় মই চিকিৎসকসকল আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ কেনে ধৰণৰ অসুবিধাৰ ইয়াৰে সন্মুখীন হয় আপোনালোকে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ আমাৰ ইয়াত অসুবিধা বিশেষকৈ পানীটো আছে যদিও ইয়াত কোনো ফিল্টাৰ মানে নাই আমি সৰু ফিল্টাৰ নিজৰ ব্যক্তিগত ফিল্টাৰ কৰি পেলাই পানীটো খাবলগীয়া হয় আৰু ২ নম্বৰে লেট্ৰিনৰ ইয়াত বাউণ্ডেৰীটো নথকাৰ কাৰণে লেট্ৰিনটো আমি আউটড্ৰেইনৰ যিটো পাইপ সেই পাইপটো আমি ৰাখাবই নোৱাৰোঁ এতিয়া লগালোঁ আৰু ১৫ দিন ২০ দিনৰ পিছত সেইটো আকৌ ভাঙি পেলায় আৰু গৰু ছাগলী গোটেই মানে যেনি তেনি সোমাই থাকে বাউণ্ডেৰী ব্যৱস্থাটো নথকাৰ কাৰণেতো সেইটো হৈছে আৰু পিয়ালিতে অন্ততঃ মানুহে শৌচ কৰেহি এনেকুৱা কিছুমান আমি গুচি যোৱাৰ পিছত বন্ধ কৰাৰ পিছত ইয়াতে লেট্ৰিন কৰিব কিবা কৰিব এইবোৰ যথেষ্টখিনি অসুবিধা হৈছে আমাৰ সেইবিলাক ক্ষেত্ৰত আপোনালোকে ইয়াতে কোৱাৰ্টাৰ ব্যৱস্থা নাই আপুনি যিহেতু মই যিমানটো জানো বিশ্বনাথ জিলাৰ পৰা আহে ইয়ালৈ লখিমপুৰলৈ কিন্তু আপোনালোকৰ কোনো ধৰণৰ ইয়াত কোৱাৰ্টাৰ ব্যৱস্থা নাই কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হয় যিহেতু লকডাউনৰ সময়ছোৱাতো আপোনালোকে ইয়ালৈ অহা যোৱা কৰে লকডাউনৰ সময়ছোৱাতো আপোনালোকক ৰাস্তাত চেক কৰে পুলিচে তেনেধৰণৰ কিছুমান কথা আহি পৰে সেই কথাসমূহ মই জানিব বিচাৰিছোঁ লকডাউনৰ সময়ত মই যেতিয়া ইয়ালৈ আহোঁ তেতিয়া প্ৰায় মানে আজি দুবছৰে হ'ব এতিয়া ১.৫ বছৰমান হৈছে মই অহা গোটেই লকডাউনখিনি মই ইয়াতে পাইছোঁ আৰু গতিকেলৈ তেতিয়া পুলিচে যথেষ্টখিনি মোক হাওজান পুলিচে হেৰি কৰিছে কিন্তু ধলপুৰ পুলিচে মোক এদিনো হেৰি চেক কৰে ক'লৈ যায় কি কথা সোধে পঠিয়াই দিয়ে কিন্তু হাওজান জানে মানে মই কাৰ্ডটো দেখুৱাইছোঁ কাৰ্ডটো দেখুওৱাৰ পিছতো তেনেকুৱা কৰে গতিকেলৈ তেখেতলোকে মানে বেছি কৰিব বিচাৰে পুলিচসকলে কিন্তু তথাপিতো আমিতো তেওঁলোকৰ হেৰিয়াত বাধাগ্ৰস্ত নহৈ পেলাই আমিতো অফিচত ডিউটি কৰি আছোঁ যিহেতু লকডাউনৰ সময়ছোৱাতো কিন্তু ডিউটি কৰিয়ে থাকিলে লকডাউনৰ সময়ছোৱাতে আৰক্ষী প্ৰশাসনে যদিও তেখেতসকলক বাধা প্ৰদান কৰিছিলে অহা যোৱাৰ ক্ষেত্ৰত যদিও আই কাৰ্ড দেখায় তেতিয়াও কিন্তু তেখেতসকলে প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু তাৰপিছতো কিন্তু অফিচলৈ আহি থাকিলে আৰু এষাৰ কথা মই জানিব বিচাৰিছোঁ আপোনাৰ ডক্টৰ হিচাপে আপোনালোক গাঁওসমূহলৈ যায় কেনে ধৰণৰ গাঁওসমূহত সমস্যাৰ আমি গাঁওসমূহলৈ যাওঁ কিন্তু তেখেতলোকে যিমানটো পৰিমাণৰ মানে মেডিচিন লাগে সেইখিনি ধৰক আমাৰ অফিচত আমাৰ ডিষ্ট্ৰিক্ট অফিচত দি আছে আমি এইটো মিছা কৰিবলৈ নাযাওঁ আমি হস্পিটেলত পাই আছোঁ আমাৰ মেডিচিন যথেষ্ট পৰিমাণে আছে আমি আনি আছোঁ ৰাইজক দি আছোঁ আৰু নথকাটোনো ক'ৰ পৰা দিম থকাখিনিতো আমি দিয়ে আছোঁ কেতিয়াবা চিকিৎসা কৰোঁতে পশুধনৰ কেতিয়াবা মৃত্যু হৈ যায় তেতিয়া আপোনালোক কেনে ধৰণৰ সন্মুখীন হ'ব তেতিয়া ধৰকচোন সেইটো সন্মুখীন আৰু ৰাইজে যিটো কৰিব কিছুমানে বুজি পাই পেলাই তেওঁলোকেতো ভাল ব্যৱহাৰ কৰে কেতিয়াবা দুই একে বেয়া ব্যৱহাৰো কৰে এতিয়ালৈকে আমি ইয়াত ভৰা নাই কিন্তু কোনোবাই যদি ক'ৰবাত ভৰিছে নাজানো গৰু ছাগলীক চিকিৎসা কৰে শুনিছোঁ ক'ৰবাত তেনেকুৱা কিবা যিহেতু সমস্যা বহুত আছে চিকিৎসকসকলৰ সমস্যাৰ সমাধান বিচাৰিছে সকলোৱে মই এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰতে চৰকাৰলৈ অনুৰোধ জনাইছে এইসকল চিকিৎসকে যিহেতু বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই চিকিৎসকসকল থকা খোৱা বোৱাৰ ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি হয় এই চিকিৎসকসকলৰ এটা কথা নিশ্চিতভাৱে ক'ব লাগিব আমি
লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ধলপুৰ এই ৰাজ্যিক চিকিৎসালয়খনৰ আমি দৃশ্য দেখুৱালোঁ। আৰু এই চিকিৎসালয়খনৰ যিহেতু বহুকেইটা ইয়াতে এই চিকিৎসালয়খনৰ পৰাই বহু অঞ্চল আচলতে চিকিৎসাধীন হৈ আছে, পশুধনৰ চিকিৎসা প্ৰদান কৰে, বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় চিকিৎসকসকল। আমাক বিৱৰণী জনালে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হয়, আমিও অৱগত কৰাইছোঁ চৰকাৰক। পৰৱৰ্তী সময়তে দেখা পোৱা যাব চিকিৎসকসকলে কেনেধৰণৰ ন্যায় পায়।